নমস্কাৰ বাইদেউসকল। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে 6টা মুখ্য দাবী পূৰণৰ স্বাৰ্থত CITIৰ নেতৃত্বত এটি বৃহৎ কাৰ্যসূচী ঘোষণা কৰিছে। হয়, এয়া চাওক। প্ৰথমতে আছে সংগ্ৰাম আমাৰ, অধিকাৰ আমাৰ, একতা আমাৰ, জয় আমাৰ। অংগনবাড়ী কৰ্মীসকল দেশৰ ভৱিষ্যত। অংগনবাড়ী কৰ্মী আৰু সহায়িকা ইউনিয়নে CITIৰ নেতৃত্বত আপোনাৰ ন্যায্য দাবীসমূহক লৈ 8 জুন 2026 তাৰিখ সোমবাৰে এক ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। এই ধৰ্মঘট কাৰ্যসূচীত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ প্ৰধান দাবীসমূহ প্ৰথমতে আছে নিয়মীয়াকৰণ, অৰ্থাৎ দেশৰ সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। এয়া হৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰধান দাবী। 2 নম্বৰত আছে গ্ৰেচুইটি। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অৱসৰ লোৱাৰ পিছত গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী এইসকল কৰ্মী আৰু সহায়িকাসকলক অৱসৰকালীন গ্ৰেচুইটিৰ সুবিধা প্ৰদান কৰিব লাগে। 3 নম্বৰ আছে ছুটি। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে সাপ্তাহিক বন্ধ আৰু আৰ্ণ লিভ, অৰ্থাৎ আৰ্জিত ছুটি আৰু সকলো ধৰণৰ ছুটিৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰত আছে চিকিৎসা সুবিধা। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে নগদবিহীন চিকিৎসা সুবিধা আৰু স্বাস্থ্য বীমাৰ সুবিধা প্ৰদান কৰিব লাগে। 5 নম্বৰত আছে পেঞ্চন। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে যাতে বৃদ্ধ অৱস্থাত সন্মানেৰে জীৱন যাপন কৰাৰ বাবে পেঞ্চনৰ সুবিধা প্ৰদান কৰিব লাগে। অৰ্থাৎ অৱসৰকালীন জীৱন যাতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে সন্মানেৰে জীৱন যাপন কৰিব পাৰে, তাৰ বাবে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক মাহিলী পেঞ্চনৰ সুবিধা প্ৰদান কৰিব লাগে। 6 নম্বৰত আছে প্ৰভিডেণ্ট ফাণ্ড, অৰ্থাৎ PF। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে প্ৰভিডেণ্ট ফাণ্ডৰ সুবিধা দিব লাগে। আৰু এই 6টা মুখ্য দাবী পূৰণৰ স্বাৰ্থত 8 জুন 2026 তাৰিখে চিমলাচলো এক ধৰ্মঘট কাৰ্যসূচী আয়োজন কৰিছে অংগনবাড়ী কৰ্মী আৰু সহায়িকা ইউনিয়নে। আৰু এয়া সম্পূৰ্ণ নেতৃত্ব দিব CITIয়ে। লগতে জনাইছে সংগঠিত হওক, সংগ্ৰাম কৰক, অধিকাৰ লওক। হয় বাইদেউসকল, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক অৱসৰকালীন গ্ৰেচুইটি, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে সাপ্তাহিক বন্ধ, আৰ্জিত ছুটি আৰু সকলো ধৰণৰ ছুটিৰ ব্যৱস্থা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে চিকিৎসাৰ সুবিধা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বৃদ্ধ অৱস্থাত সন্মানেৰে জীৱন যাপন কৰাৰ বাবে মাহিলী পেঞ্চনৰ সুবিধা আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে প্ৰভিডেণ্ট ফাণ্ড, অৰ্থাৎ PFৰ ব্যৱস্থা কৰাৰ দাবীত এই 8 জুন 2026 তাৰিখে CITIৰ নেতৃত্বত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। আশা কৰা হৈছে যে চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এই দাবীসমূহ পূৰণ কৰাৰ ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰিব। গতিকে বাইদেউসকল, লগত বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।